জানিব লাগে, সকলোৱে আমি চলিব লাগিব। আমি সকলোৱে এজন প্ৰথমতে মানুহ হয়, যে মানুহ হিচাপে মানুহজনক গণ্য কৰিব লাগিব যে ছোৱালী এজনী ঘৰৰ পৰা কেনেকৈ আহিছে, কিমান কষ্ট কৰি আহিছে, কিমান কষ্ট কৰি ইয়াত পঢ়িছে, এতিয়া তেওঁক আমি এটলিষ্ট ৰেচপেক্ট দিওঁ। ইমান ডাঙৰ ঘটনা এটা ৰেপ কৰা নিজৰ জেগাতে, এইটো বহুত ডাঙৰ ঘটনা হয়। তো আমি আজি সেইকাৰণে ইয়াত আপোনাক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো অলপ বিশেষ হ'বলৈ গৈ আছে, কাৰণ আপোনাক সকলোৱে গম পায় যে আমাৰ যি অল অভাৰ দ্য ইণ্ডিয়া বা আমাৰ যি ভাৰতবৰ্ষত যি ডক্টৰ কমিউনিটি, এই ডক্টৰ কমিউনিটিত এটা সকৰচা পৰিছে। অলপতে হৈ যোৱা যি এটা ডাঙৰ দুৰ্ঘটনা বা যি ৰেপ কেছ হৈ গৈছে আমাৰ ৱেষ্ট বেংগলৰ এখন হস্পিটেল মেডিকেল কলেজত, RG Kar মেডিকেল কলেজ, য'ত আমাৰ এজন ছিনিয়ৰক বা এজনীক বহুত বেয়াকৈ ৰেপ কৰি তেওঁক মাৰি পেলোৱা হৈছে। বাট তেওঁ আজিলৈকে যি জাষ্টিছ পোৱা নাই আজি, আৰু সেই জাষ্টিছ বিচাৰি আমাৰ এই মেডিকেল কলেজ ফাৰ্মাচী এইচত আমি এটা ৰেলী এৰেঞ্জ কৰিছোঁ। এতিয়া চাই থাকক ৰেলীটো কেনেকৈ কি হ'ল। আৰু আমাৰ যে ৰেলীটো আমাৰ হোষ্টেলৰ পৰা আৰম্ভ হৈছে, আৰু আমি হোষ্টেলৰ পৰা এনেদৰে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ কলেজ অভিমুখে। কলেজৰ ফ্ৰণ্টেৰে আমি গৈ আমাৰ যি মেডিকেল ইমাৰ্জেঞ্চি ইউনিট আছে সেইফালে আমি ঘূৰি আমাৰ কলেজৰ ফ্ৰণ্টৰ এখন ফিল্ডত আমি সকলোৱে গোট হৈ এটা শোকসভা আয়োজন কৰা হৈছে। তাত আমি এটা শোকসভা বা কণ্ডোলেঞ্চ, আপোনালোকে যি বুলি কয়, কণ্ডোলেঞ্চ এটা এৰেঞ্জ কৰা হৈছে। তালৈকে আমি গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। অব্যাহত আছে, আৰু আমি এনেদৰে ৰেলী কৰি বিভিন্ন ধৰণৰ প্ৰতিধ্বনিৰে, বিভিন্ন ধৰণৰ ধ্বনিৰে ৰাইজৰ মাজত যি সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ষ্টুডেণ্ট সকলোৱে লগ হৈ, ডক্টৰ ষ্টুডেণ্টসকলে লগ হৈ ৰাইজৰ মাজত যি প্ৰতিধ্বনি, এয়া সকলোৰে কাণত আমি চেষ্টা কৰিছোঁ, পঠাবলৈ চেষ্টা কৰিছোঁ, যাতে সকলোৱে সজাগ হয় এইটো কেছত। আৰু যি আমাৰ ছিনিয়ৰ বা তেওঁৰ চিৰশান্তিৰ চিৰশান্তিৰ কাৰণে বা তেওঁৰ যি জাষ্টিছ পাব লাগে, সেই জাষ্টিছৰ হকে আমি যুঁজ দিছোঁ, যাতে তেওঁ জাষ্টিছ পায়, তেওঁৰ আত্মাই জাষ্টিছ পায়। আৰু সেয়ে আমি আহি আমাৰ হস্পিটেলৰ সন্মুখত পালোঁ। Working in this profession, the brutal crime committed against our senior, our sister in RG Medical College in Kolkata has left our heads hanging in shame. It is an attack on a whole medical community, of which we are also a part of. This could happen to any one of us, which makes it all the more important for us to join hands and raise our voice till the authority and the public notices our plight. We are a family of medicos, and any attack on any one of us is an attack on all of us. The heinous and inhuman crime can never be accepted, and the criminals and rapists cannot let. আৰু আমি সকলোৱে আহি এনেদৰে গোট খালোঁ আমাৰ যি হস্পিটেল বা কেঞ্চাৰ হস্পিটেলৰ সন্মুখত। এনেদৰে গোট খালোঁ। আমাৰ যি পাব্লিক আছে, সেই পাব্লিকখিনিক আমাৰ যি আজিৰ এই কেণ্ডেল মাৰ্চটোৰ যি মটো বা এই মুহূৰ্তটোনো কি, আজি আমি কিয় এনেদৰে আমি কেণ্ডেল মাৰ্চ কৰিছোঁ, সেয়া মুহূৰ্তটো জনাবলৈ আমাৰ যি চিনিয়ৰ দাদাসকলে পাব্লিকৰ আগত বা আমাৰ সকলোৰে আগত এটা ভাষণ দাঙি ধৰিছে। ইয়াৰ কি মুহূৰ্তটো কি শুনকচোন। এজন ডক্টৰে ডিউটিত আছিলে, নাইট ডিউটিত সেই ডিউটিত ডক্টৰজন থাকোঁতে মহিলা চিকিৎসক হয়, তেখেতক এতিয়ালৈকে গম পোৱা হোৱা নাই কি কাৰণত কি হৈছে। সেই ছোৱালীজনীক অন ডিউটি নাইটত তেওঁ ডিউটি কৰি থাকোঁতে ছেমিনাৰ হলত কোনোবা এজন পাৰ্চন বা বহুত বেছি মানুহে হ'ব পাৰে, এতিয়ালৈকে প্ৰুফ হোৱা নাই,
যে তাইক ৰেপ কৰিছে, মানে ব্ৰুটলি ৰেপ কৰিছে, এনেকুৱাকৈ কৰিছে মানে গোটেই আপুনি মানে চাব নোৱাৰাকৈ কৰিছে, কৰি তাইক মাৰি পেলাইছে। এতিয়ালৈকে জাষ্টিছ এৰাইভ হোৱা নাই, কিন্তু অলপ আগত আমাৰ কেলকাতা যিটো আপোনাৰ হেৰি আছে হাইকোৰ্ট আছে, হাইকোৰ্টে CBI ইনভেষ্টিগেশ্যনৰ কাৰণে অলৰেডি আপিল কৰিছে, ষ্টিল নট এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট। অলৰেডি হৰ্ষ বৰ্ধনক মাতা হৈছে, আমাৰ হেল্থ মিনিষ্টাৰে মাতিছে ফৰ দ্য হেড অফ এইমছৰ হেডক, তো তাতে মিটিং এখন হ'ব। আপোনালোকে এইটোকে জনাইছে, ডক্টৰ এজন ইয়াতে ৰাতি নাইট ডিউটিত থাকে, যদি মহিলা চিকিৎসক এজন যদি নিজে নিজৰ কমিউনিটিত নিজৰ জেগাত যদি তেওঁ ছেফ নহয়, তেতিয়াহ'লে আপোনালোকে কেনেকৈ মানে এজন ছোৱালী এজনীক ছেভ কৰিব পাৰিব? আমাৰ এতিয়া য'ত শ্লোগান চলে যে বেটি বচাও বেটি পঢ়াও, যদি ছোৱালীজনী নিজৰ জেগাতে যদি তেওঁ ছেফ নহয়, তো এইটো মানে বহুত এটা সমাজৰ কাৰণে এটা মানে বহুত ডাঙৰ বেয়া বাৰ্তা। এনেকৈ নল'ব যে তেওঁ এজন ডক্টৰ হয়, এনেকৈ লওক তেওঁ আমাৰ এজন মাজৰে এজনী ছোৱালী হয়, যে ছোৱালীজনী অলৰেডি ইমান ডাঙৰকৈ মানে হেৰিকৈ কৰিছে, ৰেপ কৰিছে, মাৰ্ডাৰ কৰিছে। এইটো যিকোনো হেৰিতে হ'ব পাৰে, এনেকুৱা নহয় যে কেলকাতাত হৈছে, কালি আজি পৰহি কালি অসমতো হ'ব পাৰে, বৰপেটাতো হ'ব পাৰে, একো ডাঙৰ কথা নহয়। তো আমি আমাৰ এটলিষ্ট যে ৰেচপেক্ট কৰিব জানিব লাগে, সকলোৱে আমি চলিব লাগিব। আমি সকলোৱে এজন প্ৰথমতে মানুহ হয়, যে মানুহ হিচাপে মানুহজনক গণ্য কৰিব লাগিব, যে ছোৱালী এজনী ঘৰৰ পৰা কেনেকৈ আহিছে, কিমান কষ্ট কৰি আহিছে, কিমান কষ্ট কৰি ইয়াত পঢ়িছে, এতিয়া তেওঁক আমি এটলিষ্ট ৰেচপেক্ট দিওঁ। ইমান ডাঙৰ ঘটনা এটা ৰেপ কৰা নিজৰ জেগাতে, এইটো বহুত ডাঙৰ ঘটনা হয়। তো আমি আজি সেইকাৰণে ইয়াত সকলোবিলাক আজি সংগত হৈছোঁ, চ' ডেট সেইজনী ছোৱালী যাতে হেৰি হয়, জাষ্টিছ পায়। আৰু লগতে আমি ইয়াৰ পৰা গোটেইবিলাকে তাইৰ আত্মাৰ মানে চিৰ সদ্গতি কামনা কৰিছোঁ। We want justice! We want justice! We want justice! Septum! 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 We want justice! We want justice! We want আৰু এনেদৰে আমাৰ ৰেলীটো সমাপ্ত হ'বলৈ গৈ আছে, আৰু আমি আহি আমাৰ ডেষ্টিনেশ্যন পইণ্ট সেয়া পালোঁ। আৰু আমি এতিয়া এটা যি এৰেঞ্জমেণ্ট কৰা হৈছিলে, এটা শোকসভাৰ কাৰণে আমি হস্পিটেলৰ এনেদৰে এটা ৰাউণ্ড মাৰি আমাৰ যি কলেজৰ ফিল্ড, সেই কলেজৰ ফিল্ডলৈ গৈ আছোঁ। তাত আমি কেণ্ডেলখিনি এটা ঠাইত থৈ বা জ্বলাই আমি এটা শোকসভা কৰিম। আপোনালোকক ভিডিঅ'টো আমি শেষলৈ আহি পালোঁ, ভিডিঅ'টো লাহেকৈ আমি সমাপ্ত কৰিবলৈ গৈ আছোঁ। এয়া আমি যি জাষ্টিছ বিচাৰি যি আমি ৰেলীটো এৰেঞ্জ কৰিছোঁ, আশা কৰোঁ আমাৰ যি ভইচ আমাৰ গভৰ্ণমেণ্টৰ ওচৰত যাব, আৰু আমাৰ যি ছিনিয়ৰ্ছ বা তেখেতে এই জাষ্টিছ পাব। আৰু আমি বিচাৰোঁ এনেদৰে আৰু কেতিয়াও কাৰো লগত নহওক। এইখিনি কৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি দিব। থেংক ইউ।